হয়, আজি হাজিৰাত মানকাছৰ সমষ্টিৰ হাজিৰাত গাঁও পঞ্চায়তত মই মিটিং কৰিলোঁ অলপ আগতে। ইয়াত প্ৰায় ৮-১০ হাজাৰ মানুহ মই দেখিলোঁ সমবেত হৈছে, উৎসাহিত, যথেষ্ট উৎসাহিত, উল্লাসিত। তেওঁলোকে লোকেল কেণ্ডিডেট পাইছে। মই আশা ৰাখিলোঁ যে ইয়াত প্ৰায় ১৫,০০০ ভোট হ'ব এই গাঁও পঞ্চায়তত, প্ৰায় 90% ভোট আমাক দিব। এইটো পুৰা পূৰ্ণ বিশ্বাস আৰু মানুহৰ যিটো স্বতঃস্ফূৰ্ত সহায় আৰু সহযোগিতা, মই বহুত আনন্দিত। এই গাঁও পঞ্চায়তখন যোৱাবাৰ চালমাৰা সমষ্টিত আছিল, এইবাৰ আমাৰ সমষ্টিত আছে। আৰু এই গাঁও পঞ্চায়তখনৰ লগত মোৰ দেউতাৰ এটা সম্পৰ্ক আছিল আৰু মোৰ দেউতাৰ অৰিহণা ইয়াত যথেষ্ট আছে। গতিকে এই অঞ্চলৰ মানুহ আমাৰ লগত আন্তৰিকতা বহুত আগৰ পৰা, আৰু আমাৰ আত্মীয় স্বজনো ইয়াত বহুত বেছি। গতিকে মই ভাবোঁ যে ইয়াত সেই সূত্ৰেই হওক বা বৰ্তমান পৰিস্থিতি হওক, মানুহ চৰকাৰমুখী হৈ আছে। চৰকাৰে যেনেধৰণে সহায় আৰু সহযোগিতা কৰি আছে, বৰ্ণ নিৰ্বিশেষে মানুহ আকৰ্ষিত হৈছে। আৰু আগন্তুক দিনত যিহেতু আমাৰ চৰকাৰ নিশ্চিতভাৱে হ'ব, গতিকে তেওঁলোকে উন্নয়নৰ কথা চিন্তা কৰিছে। আজমল ডাঙৰীয়া যোৱা 15 বছৰ যি অন্ধকাৰত আমাক লৈ গ'ল, আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহক উপলব্ধি কৰিছে, বাস্তৱ চিন্তা কৰিছে, ভৱিষ্যত চিন্তা কৰি তেওঁলোকে আগবাঢ়ি আহিছে। মই ভাবোঁ যে আমাৰ ধুবুৰী মানকাছৰ সমষ্টিৰ প্ৰায় 2,96,000 ভোটৰ ভিতৰত 2,60,000 ভোট পলাব। মই 1.5 লাখ ভোট মই আশাবাদী ইনশাআল্লাহ। ৰকিবুল মোৰ কাৰণে আশীৰ্বাদ। ৰকিবুল হৈছে মোৰ কাৰণে আশীৰ্বাদ। ৰকিবুল 15 বছৰে মিনিষ্টাৰ আছিল। তেখেতৰ অপকীৰ্তি এইটো মোক ক'ব নালাগে। এইটো প্ৰত্যেকখন সমষ্টি, প্ৰত্যেকখন অঞ্চলৰ মানুহে জানে, প্ৰত্যেক জেগাৰ মানুহ জানে। তেখেতৰ লগত যিসকল মানুহ সংস্পৰ্শত গৈছে, প্ৰায় 99% তেখেতক এইবাৰ সমৰ্থন নকৰে। তেখেত কেতিয়াও পজিটিভ নহয়, নেগেটিভ, হাৰ্মফুল। তেখেত যথেষ্ট হাৰ্মফুল, ক্ষতিকাৰক লিডাৰ। সংখ্যালঘু মানুহৰ হকে কেতিয়াও জীৱনত এটা কামো কৰি পোৱা নাই, এটা মাতো মতা নাই। নামনি অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক কাটামত তেখেতে ভাঙি চুৰমাৰ কৰি দিছে। তেখেতৰ সময়ত কোকৰাঝাৰত যেতিয়া গণ্ডগোল হৈছিল, মই নিজ চকুৰে দেখিছোঁ, তাত নিৰ্মম হত্যাকাণ্ড চলি আছিল। বাচ্চাকো 6 মাহৰ বাচ্চা সন্তানকো তাত ৰেহাই দিয়া হোৱা নাই। ঘৰ বাৰী দিনে দুপৰীয়া ঘৰ বাৰী পুৰি চাৰখাৰ কৰিছিল। আমি তাত উপস্থিত আছিলোঁ। তেতিয়া ৰকিবুল হুছেইন ইনচাৰ্জ মিনিষ্টাৰ আছিল, ল এণ্ড অৰ্ডাৰৰ ফালৰ পৰা তেখেতে ইনচাৰ্জ আছিল, অসম চৰকাৰৰ ফালৰ পৰা। তেখেতে এজন মানুহকো নিৰাপত্তা যদি দি থাকে, মই ৰাজনীতি এৰি দিম। আৰু সেই দৃশ্যবিলাক যেতিয়া চলি আছিল, সেই কাণ্ডবিলাক চলি আছিল, সেইবোৰ এৰি পেলাই তেখেত মস্তি কৰিবলৈ লণ্ডনত অলিম্পিক খেল চাবলৈ গৈছিল। মানুহ কেনেকৈ একচেপ্ট কৰিব? 2-2.5 বছৰ যেতিয়া ধাৰাবাহিকভাৱে মানুহক হত্যা কৰিছিল, আমাৰ মানুহক মেঘালয়ৰ গণ্ডগোলত, তেখেত এবাৰো অহা নাই। ৰাতি আহিব লাগিছিল 2-2.5 বছৰত এবাৰো অহা নাই। আৰু আমাৰ এই অঞ্চলত বা নামনি অসমৰ বা সংখ্যালঘু মানুহক তেখেতে, মই ভাবোঁ যে তেখেত কোনো ধৰণে সহায় আৰু সহযোগিতা কৰা নাই, এটা চাকৰি দিয়া নাই আমাৰ এই অঞ্চলৰ মানুহক। গতিকে এইটো নট একচেপ্টেবল, টোটালি নট একচেপ্টেবল। গতিকে আগৰ যিজন ব্যক্তি আছিল, আমাৰ MP আছিল আজমল ডাঙৰীয়া, তেখেত 15 বছৰত আমাক পিছুৱাই লৈ গ'ল। তেখেতৰ স্বৰূপ বুজি পালে আমাৰ ৰাইজে। গতিকে স্থানীয় হিচাপে এইবাৰ মোক ছাপোৰ্ট দিছে এইকাৰণে যে আমাৰ ভৱিষ্যত আমি কৰিম, আমাৰ সন্তান, আমাৰ ভাইক আমি এইবাৰ MP কৰি দিল্লীলৈ পঠাম। আৰু আমাৰ বেলেগৰ ওপৰত আমি আৰু নিৰ্ভৰ নকৰোঁ। বহুত হৈ গ'ল, আমি বহুত পিছুৱাই গ'লোঁ, দেশৰ শত্ৰু হ'লোঁ, দেশৰ মূল শত্ৰুৰ পৰা আমাক আঁতৰাই ল'লে। তেখেতে লাভৱান, আজমল ডাঙৰীয়া লাভৱান হ'ল। তেখেতৰ প্ৰত্যেক ভাৰতবৰ্ষৰ প্ৰতিটা তেখেতৰ আগৰৰ বিজনেছ আৰু ডাবল হ'ল। গতিকে মানুহ এতিয়া পিছুৱাই গ'ল, অন্ধকাৰত পৰিলোঁ, এতিয়া অকলশৰীয়া হৈ গ'ল মুছলমান সংখ্যালঘু। গতিকে এই সুযোগতে ভাবিছে জাভেদ ইছলামক ভোট দি আমি চৰকাৰমুখী হ'ম। আৰু চৰকাৰ যিহেতু আমাৰ কাৰণে বহুত ভাল কাম কৰি আছে, এই চৰকাৰৰ সময়ত কোনো ধৰণৰ হাই কাজিয়া নাই। এই চৰকাৰৰ সময়ত এটা হিন্দু মুছলিম দাঙ্গা হাঙ্গা নাই, সন্ত্ৰাস নাই, বন্ধ নাই, একো নাই। গতিকে খালি ডেভেলপমেণ্ট, ব্যক্তিগত আঁচনি, তাৰোপৰি সামগ্ৰিক আঁচনি, সামগ্ৰিকভাৱে অসমখন যেনেকৈ আগুৱাই লৈ গৈ আছে। গতিকে পুৰা সন্তুষ্ট হৈছে। এই চৰকাৰমুখী হৈছে ৰাইজ, মুছলমানসকলে বিশেষকৈ চহৰতো মই দেখিছোঁ। আৰু মই ভাবিছোঁ যে জহুল ইছলাম ডাঙৰীয়াৰ ল'ৰা, তেখেতৰ অৰিহণা প্ৰত্যেকটো জেগাতে আছে, সুপৰিচিত ব্যক্তি, তেখেতৰ ল'ৰা হিচাপে ময়ো একচেপ্টেবল। গতিকে মোক সন্তান হিচাপে, ভাই হিচাপে একচেপ্ট কৰিছে। ধন্যবাদ। এটা প্ৰশ্ন, যিহেতু আপুনি এই অঞ্চলতে হয়, জিকিলে মানে প্ৰথমটো কি কাম কৰিব বুলি ভাবিছে এই অঞ্চলত? চাওক, ইমিডিয়েট হ'ল প্ৰটেকশ্যন, বান প্ৰটেকশ্যনটো ইমিডিয়েট। মই বহুত চেষ্টা কৰিম যাতে
বিগ স্কিম হয়, সৰু সুৰা স্কিম নহয়, বিগ স্কিম হয় আৰু পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে মই বহুত চেষ্টা কৰিম। ছেকেণ্ড, আমি ৰেলগাড়ীৰ কথাটো বাৰুকৈ চিন্তা কৰিম, কাৰণ চাউথত আমাৰ দক্ষিণ পাৰত কোনো ৰেলগাড়ী নাই, আৰু ৰেলগাড়ী নহ'লে কেতিয়াও কৰ্মসংস্থান হ'ব নোৱাৰে, ব্যৱসায় বাণিজ্য হ'ব নোৱাৰে। গতিকে ৰেল লাইন যোৱাবাৰো আমাৰ কথা মই কমিটমেণ্ট কৰিছিলোঁ। তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতেও কথা দিছিলে হাটচিংমাৰী লক্ষীপুৰত যে আপোনালোকে জাভেদ ইছলামক ভোট দিয়ক, ৰেল লাইনটো আমি নিশ্চয় চিন্তা কৰিম। আৰু এটা কথা আছে যে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি আমাৰ চালমাৰা হৈ পেলাই ৰাস্তা এখন আমাক লাগিব, এইফালে মেঘালয় হৈ পেলাই এই মহেন্দ্ৰগঞ্জ হৈ পেলাই আমাৰ এটা কমিউনিকেশ্যন প্ৰয়োজন আছে আন্তঃৰাজ্যিক ব্যৱসায়ৰ কাৰণে। এই ক্ষেত্ৰত মই গুৰুত্ব আৰোপ কৰিম। আৰু বাকীটো এজ ইউজুৱেল যিবিলাক সামগ্ৰিক ডেভেলপমেণ্টৰ কাৰণে যিখিনি আমি পিছ পৰি আছোঁ, সকলো জেগাতে আমি মাথা মাৰিম, সকলোখিনি আমি মেকআপ কৰি আমি যাতে সামগ্ৰিকভাৱে অসমখন আগুৱাই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰত মই পূৰা কমি নাথাকোঁ, মই পূৰা লৈ যাম, আগবাঢ়ি লৈ যাম ইনশাল্লাহ, বহুত চেষ্টা কৰিম ইনশাল্লাহ। থেংক ইউ।